ন্যায়ালয় বনাম মুখ্যমন্ত্ৰী এবাৰ ন্যায়াধীশক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদালতৰ নিজৰ দায়িত্ব নিজেই কিয় পালন নকৰিলে বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৰাজ্য কপাই যোৱা এপিএছচিৰ চাকৰি কেলেংকাৰী ৰাকেশ পাল এণ্ড কোম্পানীক মেনেজ দি এপিএছচিৰ চাকৰি ক্ৰয় কৰি ইতিমধ্যে বহুজনে জেলৰ ভাত খাবলগীয়া হৈছে বিজেপি চৰকাৰৰ দিনত সেই বিয়াগুম চাকৰিৰ বজাৰৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ পৰিচয় দি এইখন চৰকাৰে আৰম্ভ কৰিছিল তদন্তৰ পিছতে এজনৰ পিছত আন এজন অভিযুক্ত ৰাজপত্ৰিত বিষয়া এছআইটিৰ জেৰাৰ সন্মুখীন হৈছিল কিন্তু এছআইটিৰ তদন্তত সন্তুষ্ট নাছিল বিশেষ ন্যায়াধীশৰ আদালত সেয়েহে এছআইটিৰ তদন্তকাৰী বিষয়া প্ৰতীক ধুবেক দায়িত্বৰ পৰা আঁতৰাৰ নিৰ্দেশ আদালতৰ নতুনকৈ তদন্তৰ দায়িত্ব দিলে উপেন কলিতাক সেই বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰা হ'ল মুখ্যমন্ত্ৰীক কিন্তু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বিভাগৰ লজ্জা থকাৰ বাবেই এনে অদ্ভুত মন্তব্য কৰা শুনা গ'ল আদালতৰ যিটো এইটো নিৰ্দেশ এই নিৰ্দেশটোত ময়ো একমত নহয় কাৰণ কোনোবা ব্যক্তিক যদি অপৰাধী কৰা নাযায় আদালতৰে অধিকাৰ আছে তেওঁক অপৰাধী কৰিবৰ কাৰণে গতিকে আদালতে নিজৰ দায়িত্বটো নিজে পালন নকৰি আয়োজনক কিয় পালন কৰিব দিলে বা আয়োজনেনো কিয় তেওঁক চাৰ্জশ্বিট নকৰিলে গোটেই বিষয়টো মই অসমৰ মহা অধিবক্তাক চাব দিছোঁ মুখ্যমন্ত্ৰীয়ে নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেটত এনে মন্তব্য কৰাৰ পিছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দুৰ্নীতিগ্ৰস্ত লোক এতিয়া বিজেপিত সেইবাবে এপিএছচিৰ দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে ব্যৱস্থা আন একাংশক ৰহস্যজনক ৰক্ষণাবেক্ষণ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈ তেওঁলোকৰ এই চৰকাৰখনৰ গোটেই কাম কাজত এইটো সদায় বিদ্যমান যে খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ বান্ধে এনেধৰণে তেওঁলোকে যিটো টাৰ্গেট কৰি লৈ কিছু লোকৰ ওপৰত ব্যৱস্থা লয় কিছু লোকৰ ওপৰত নকৰে সমস্ত দুৰ্নীতিপৰীয়ান ২ নম্বৰ কাম কৰা মানুহবিলাকেই এতিয়া বিজেপি দলত সোমাই পেলাই বিজেপি দলত সোমাই এতিয়া ৱাশ্বিং মেচিনত সোমাই পেলাই তেওঁলোক একেবাৰে নিৰ্মল হৈ গৈছে ন্যায়ালয়ৰ নিৰ্দেশনাক মুখ্যমন্ত্ৰীয়ে উভতি ধৰা বিষয়টো সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য বক্ৰপথেৰে এপিএছচিত চাকৰি লৈছে এজন বিধায়কৰ বহু আত্মীয়ই কংগ্ৰেছে এইবোৰ তথ্য দিয়াৰ পিছতো আজি কুপতি কিয় নহল তদন্ত এতিয়াৰ এজন বৰ্তমান সময়ৰ প্ৰাক্তন বিধায়ক এজনৰ আত্মীয় কেইবাজনো চাকৰি পাইছিল আমি তেতিয়াই কৈছিলোঁ এওঁলোকক তদন্তৰ আওতাত আনিব লাগে তেওঁলোকৰ তদন্তৰ আওতাত নানিলে বহু বিষয়াসকলৰ নাম সংবাদ মাধ্যমে আপোনালোকৰ বাতৰিত আনিলে বহু কথা হ'ল বহুতক তেওঁলোকে হাজিৰ কৰালে তেওঁলোকৰ সাক্ষ্য প্ৰমাণ ল'লে কিন্তু যেতিয়া তেওঁলোকে চূড়ান্ত চাৰ্জশ্বিট যেতিয়া দাখিল কৰিলে তেতিয়া দেখা গ'ল যে যি ধৰণে তেওঁলোকে দেখুৱাইছিল চাৰ্জশ্বিটত বহু মানুহৰ নাম নাই বহু মানুহক তেওঁলোকে ৰেহাই দিছে গতিকে এতিয়া আকৌ যেতিয়া ন্যায়ালয়ে ইয়াৰ ওপৰত চকু দিছে আৰু তাৰ লগে লগে চাৰ্জশ্বিটত নাম নথকা মানুহখিনিকো আকৌ তেওঁলোকে মাতিবলৈ দিছে বা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব ধৰিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে এপিএছচি কেলেংকাৰীৰ তদন্ত কোনো এটা পক্ষৰ হেঁচাত আদৰা হৈছে ন্যায়ালয়ত কেতিয়াবা অভিযোগনামাক লৈ অসন্তুষ্টি কেতিয়াবা তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি আৰু কেতিয়াবা তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে সৰব তেন্তে আপুনিও হয়তো অনুমান কৰিছে যে এপিএছচিৰ তদন্তত খেনুক দেখি ৰন্ধা খেনুক দেখি দুৱাৰ মৰা নীতি হৈছে নে নাই হোৱা ব্যুৰো ৰিপৰ্ট NKTV+